আসসালামু আলাইকুম। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে ইরশাদ করেছে যে হযরত উকবা ইবনে আমির রাদিয়াল্লাহু আনহুয়ে বর্ণনা কৰিছে যে মই রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত জুহফা আৰু আবুৱা নামৰ ঠাই দুখনৰ মাজ ভাগৰে গৈ আছিলো। তেতিয়া প্ৰচণ্ড ধুমুহা আৰু তীব্ৰ অন্ধকাৰে আমাক আগুৰি ধৰিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কুল আউযু বিৰাব্বিল ফালাক আৰু কুল আউযু বিৰাব্বিন নাস পঢ়িব ধৰিলে আৰু ক'বলৈ ধৰিলে, হে উকবা, ইয়াৰ তিলাৱাতৰ দ্বাৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা। কোনো আশ্ৰয় গ্ৰহণকাৰীয়ে ইয়াতকৈ উত্তম কোনো বস্তুৰ দ্বাৰা আশ্ৰয় গ্ৰহণ কৰা নাই। হযরত উকবা ইবনে আমিৰ ৰাদিয়াল্লাহু আনহুয়ে কৈছে, মই শুনিছো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ইমামতিৰ সময়ত এই সূৰা দুটা তিলাৱাত কৰিছিল। সুবহানাল্লাহ সুবহানাল্লাহ। আবু দাউদ শরীফ, হাদিস নং 1463। আল্লাহ হাফেজ।